নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে স্বাগতম জনাই কাতি বিহু উপলক্ষে এভাগী তুলসী নাম আগবঢ়াইছোঁ। ভুল হ'লে ক্ষমা কৰিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। শুনা শুনা ভক্তগণ, স্থিৰ কৰি মন, তুলসীৰ জন্ম কথা অতি বিতোপন। শুনা শুনা ভক্তগণ, স্থিৰ কৰি মন, তুলসীৰ জন্ম কথা অতি বিতোপন। মাধৱী নামেৰে এক আছিলে সুন্দৰী, ধৰ্মৰাজৰ ভাৰ্যা তেওঁ অতি গুণৱতী। দৈৱশত বৰ্ষ কালে হৈলে গৰ্ভৱতী, দিনে দিনে মাধৱী হৈলে ৰূপৱতী। কাতিকী পূৰ্ণিমা ৰাতি শুকুৰবাৰ দিনা, শুভক্ষণে শিশু কন্যা জন্মিলে সিদিনা। লক্ষ্মীৰ অংশ ৰূপা কন্যা অতি মনোমোহা, ৰাজলক্ষ্মী চিহ্নযুক্তা অতি সুদৰ্শনা। জ্যোতিৰ্ময়ী মূৰ্তি কন্যা নয়নাক্ষী ৰাম, পুৰাবিদ গণে দিলে তুলসীয়ে নাম। কৃষ্ণ কৃষ্ণ। ধ্যান কৰে তুলসী আই জাহ্নবীৰ তীৰতে, প্ৰভু নাৰায়ণক পতি ৰূপে বিচাৰিলে। ধ্যান কৰে তুলসী আই জাহ্নবীৰ তীৰতে, প্ৰভু নাৰায়ণক পতি ৰূপে বিচাৰিলে। ভূমিষ্ঠ হৈ এই কন্যাই সংকল্প কৰিলে, নাৰায়ণক পতি ৰূপে মনতে ভাবিলে। গ্ৰীষ্ম বৰ্ষা ঋতু কত হৈলে অৱসান, তুলসীয়ে নাৰায়ণৰ কৰি থাকিল ধ্যান। দশ দশ শত বৰ্ষ নকৰিলে আহাৰ, কঠোৰ তপস্যাৰ শেষ নহ'ল কন্যাৰ। তুলসীৰ তপস্যা দেখি ব্ৰহ্মা সনাতন, বদৰিকা আশ্ৰমলৈ কৰিলে গমন। ব্ৰহ্মাক দেখিয়া দেৱী আনন্দিত হৈলে, সেই ক্ষণে ভক্তি ভাৱে প্ৰণিপাত কৰিলে। ব্ৰহ্মাই বুলন্ত দেৱী চিন্তা নকৰিবা, অৱশেষে পতি ৰূপে নাৰায়ণক পাইবা। কৃষ্ণ কৃষ্ণ। সেই যুগে সাপ ৰূপে বৃক্ষ ৰূপা হৈবা, পুষ্পৰ প্ৰধান হৈ পৃথিৱীত ৰৈবা। সেই যুগে সাপ ৰূপে বৃক্ষ ৰূপা হৈবা, পুষ্পৰ প্ৰধান হৈ পৃথিৱীত
ভিতৰৈবা নমো নমো তুলসী আই নাৰায়ণৰ প্ৰিয়া পবিত্ৰ ৰূপিণী তুমি অতি সুলক্ষণা তোমাৰ বিহনে পূজা নহ'ব দেৱতাৰ তুলসীয়েই প্ৰধান হ'ব সকলো পূজাৰ ভক্তিভাৱে তুলসীক পূজে যিটো জনে অশ্বমেধ ফল ভাগী হয় সিজনে তুলসীৰ পত্ৰ যিয়ে শ্ৰীহৰিক পূজে হাত হাতাম পুৰুষ তাৰ বৈকুণ্ঠতে চলে যাৰ পতে তুষ্ট হুৱে প্ৰভু জনাৰ্দনম প্ৰণামো তুলসী আই পখিলো শৰণ যাৰ পতে তুষ্ট হুৱে প্ৰভু জনাৰ্দনম প্ৰণামো তুলসী আই পখিলো শৰণ আই তুলসী কৃষ্ণ কৃষ্ণ